হেল্ল' এভৰিৱান, গুড ইভিনিং। এইফালে দেখিছেনে বেটী বিয়া উঠা দিনাৰ দৃশ্য দেই। আজি সেই ভিডিঅ'টো আপলোড কৰিবলৈ পাইছোঁ। আপোনালোকে ভালদৰে শেষৰলৈকে ভিডিঅ'টো চাব দেই, আৰু ভাল লাগিলে লাইক এটা কৰিব। যিহেতুকে ভিডিঅ'টো দীঘলীয়া হয়, একেবাৰে শেষলৈকে চাব বুলি আশা কৰিছোঁ। এইফালে দেখিছেনে ৰাতিপুৱাই মামীহঁতে তামোল পাণ কাটি আছে। আকৌ এইফালে ঘৰৰ ওচৰৰে বৌ, বা, খুৰী, মাহী চব মিলি পেলাই চব্জি কাটি আছে। কেঁচা চব্জিখিনি আমাৰ ওচৰ চুবুৰীয়া বৌহঁতে মিলিয়ে কটা হয়। যিহেতুকে আমি গাঁৱলীয়া মানুহ, ইঘৰে সিঘৰক সহায় কৰি এনেকৈয়ে চলোঁ। এইফালে বৌহঁতো আহিছে চব্জি কাটিবৰ কাৰণে। এইফালে ৰান্ধনীয়ে চৌ পাতিছেই দেখিছেনে। যিহেতুকে বেৰি বনোৱা ল'ৰাসকলক সোনকালে ভাত খুৱাব লগা হয়। বেৰি বনাই ভাত পানী খাই গুচি যায় ল'ৰাবিলাক, সেইটো কাৰণে সোনকালে ভাতটো বনাই আজৰি কৰি দিয়ে আমাৰ এইফালে মাছো ফ্ৰাই কৰি আছে ৰান্ধনীয়ে। এইফালে দেখিছেনে গোপিনীসকলো আহিলে, মানুহবিলাক গ'ল চব্জি কাটি। এইফালে গোপিনীসকল আহিলে, গোপিনীসকলে বহি আছে দেখিছেনে ইমান ধুনীয়াকৈ। লাহে লাহে এতিয়া মানুহবিলাক আহিবলৈ আৰম্ভ কৰিব আৰু দেই। এইফালে বৌহঁতো ৰখি আছে, কিবা কথা পাতি আছিলে চাগে, মই ভিডিঅ'টো কৰি থলোঁ। এইফালে দেখিছেনে আমাৰ বেৰিখন ধুনীয়া লাগিছে নহয়নে। আমাৰ গাঁৱৰ ডেকা ল'ৰাসকলে বনাইছে। আমাৰ এইফালে নিয়ম আৰু ডেকা ল'ৰাসকলে আহি কিনে বেৰি বনায় আৰু ভাত পানী খাই ঘৰলৈ যায়। সেইটো কাৰণে ৰান্ধনীসকল সোনকালে আহিছিলে বুলি কৈছিলোঁ যে, সেইটো কাৰণে সোনকালে ভাত পানী বনোৱা হয় আমাৰ এইফালেও। এইফালে মই অলপ এনেই আৰু কটনৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ, অলপ সাজি কাচি লৈছোঁ। যিহেতুকে বিয়া গৰমত যিটো পিন্ধিব নোৱাৰি, সেইটো কাৰণে কটনৰ কাপোৰ পিন্ধিছোঁ। এইফালে দেখিছেনে আমাৰ শাহুমা হয়, হাজবেণ্ডৰ মা। এইফালে গধূলি যিহেতুকে ৰাতি যিহেতুকে নাহিলে, সেইটো কাৰণে আজিয়ে শৰাই দিছে। বিয়াখন শৰাই দিছে সেইটো কাৰণে অলপ মিছ দিছে। এইফালে দেখিছেনে আকৌ আহিলে এইফালে পানী তুলিবলৈ বুলি। এইফালে যিহেতুকে নোৱাৰ আগত পানী তুলিবলৈ যোৱা হয় আমাৰ গাঁৱৰ সমাজৰ নিয়মত, সেইটো কাৰণে পানী তুলিবলৈ ৰাস্তালৈ গৈছে। আমাৰ এইফালে যিহেতুকে নদী নাই, সেইটো কাৰণে আমি ৰাস্তাতে এনেকৈ পানী তোলা হয় আমাৰ এইফালে। তাৰপিছত পানী তুলি আহি এইফালে নোৱাবলৈ গৈছে দেখিছেনে। এইফালে আমাৰ বেটী দেখিছেনে, আজি বেটীয়ে খাৱনি ধুনীয়াকৈ ছিটিয়াইছে। যিহেতুকে দুদিন আগত ছিটিয়ালে, আজি ভালকৈ জানিছে আৰু অলপ। এইফালে ৰৈ দিয়াৰ কাৰণে আকৌ নুসুধিব দেই কিয় ৰৈ দিছে। বেচেৰি তাই দুলনিটো বলৈয়ে পোৱা নাই, সেইটো কাৰণে ৱেইটটো যিহেতুকে বেছি হৈছে, সেইটো কাৰণে তাই অলপ ৰৈ গৈছে। পিছলো জেগাখিনি যিহেতুকে পৰিব লাগিলেও দিগদাৰ হ'ব নহয় জানো, সেইটো কাৰণে তাই লাহে লাহে গৈছে। দুলনিটোত বহুখিনি বস্তু থাকে যে, সেইটো কাৰণে লৈ যাবলৈ অলপ অসুবিধা হয়। দেখাততো লাগিছে চাগে, ভিডিঅ'টোত গম পাইছে অলপ অসুবিধা হৈছে। এইফালে বেটীক নোৱাবলৈ আৰম্ভ কৰিব আৰু এতিয়া নোৱা ভিডিঅ' নকৰোঁ দিয়ক, যিহেতুকে গা ধোৱা, কিনো ভিডিঅ' কৰিম। নোৱা পিছৰ পৰাই ভিডিঅ'টো কৰিছোঁ আৰু দেখিছেনে। এইফালে বেটীক নোৱাই অনা হ'ল, সজাই পৰাই লৈছে আৰু গোপিনীসকলো ভাত খাবলৈ গৈছে। আমাৰ এইফালে গোপিনীসকলে যিমানটো টাইমত ভাত খায়, সেইটো টাইমতে ছোৱালীজনীক সজাই মেলি আজৰি কৰা হয়। এইফালে আমাৰ ডেকা জীয়ৰী বোৱাৰী যিখিনি আছে, সেইসকলক ভাত খুওৱা হৈছে আৰু গোপিনীসকলক বেলেগ ফালে ভাত খোৱা হৈছে। লাহে লাহেকৈ মানুহবিলাক আহি আছে, আকৌ ভাত খাইছে গৈ আছে। সেইটো কাৰণে খালিও লাগিছে বাৰু অলপ জেগাখিনি, আৰু জেগাখিনি যথেষ্ট বহল, বহুখিনি মানুহ একেলগতে খাব পাৰিছে দেখিছেনে। আৰু মই ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ, কেতিয়াবা চাবলৈ হ'ব নহয় জানো। এইফালে দেখিছেনে খুৰীয়েকক মেকআপ কৰি আছে দেই। এই ধেমালি আৰু অলপ গাঁৱৰ সমাজত এইবিলাক ধেমালি চলে আৰু। খুৰীয়েকক মেকআপ কৰিছে, মাককো কৰিম বুলি কৈছিলে। মাকৰ ভৰিটো যিহেতুকে অলপ দুখ পাই আছে, সেইটো কাৰণে আমি নালাগে ক'লোঁ। এইফালে খুৰীয়েকক কৰিছে, আকৌ আইতাককো কৰা আছে, আপোনালোকক দেখাম বাৰু দেই। এইফালে দেখিছেনে খুৰীয়েকৰ অৱস্থা বেয়া কৰি দিছে একেবাৰে। মোকো কৰিছিল, কিন্তু মই ভিডিঅ' কৰিবহে নিদিলোঁ, যিহেতুকে বৰ বেয়া অৱস্থা কৰি দিছে। লাজো লাগে দিয়কচোন। সেইটো কাৰণে খুৰীয়েকৰ টাইমত মই ভিডিঅ' কৰিছিলোঁ যে, সেইটো কাৰণে আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। এইফালে একেবাৰে অৱস্থা বেয়া, আৰু জীয়েকে চাই হাঁহি আছে দেখিছেনে। বেটীয়ে মাকক চাই হাঁহি আছেগৈ। আজি প্ৰথম দেখিছে যিহেতুকে এইবিলাক নিয়ম তাইও। এইফালে দেখিছেনে কেনেকুৱা বেয়া লগা কৰি দিছে, ধেমালি আৰু এইবিলাক। এইফালে আইতাক বহিছে, মোৰ মা। এইফালে দেখিছেনে কইনা কোলা ল'ব দিয়াই নাই। সেইটো ভাইটি খুৰা ল'ৰা, সিও গিফ্টটো দি আহিছে আৰু
কইনা কোলা নাই লোৱা বাৰু ল'ৰা মানুহেনো ক'ত কইনা কোলা লয়। সেইফালে মায়ে দেখিছেনে, মাক মানে ষ্টাইল কৰাতহে বিজি। মায়ে হাতত গিফ্টটো লৈয়ে আছে, দিবই পৰা নাই। এইফালে চুলি গুঠিছে দেখিছে, ক্ৰীম পাউডাৰ লগাই হ'ল। পাউডাৰনো ক'ত, পিঠাই সোপাহে সানি দিছে আৰু। এইফালে চুলি গুঠিছে দেখিছেনে। এফালে এজনী আইতা, এজনী বৰমা। আমাৰ বৰমা মানে এইফালৰ গৰাকী আৰু সিফালৰ গৰাকী আমাৰ আইতা। দুয়োগৰাকী লগৰ হয় যে, গোটেই তিনিজনী মানে লগতে ঘূৰে আৰু একেগৰাকী তিনিজনী। তাৰপিছত সেই লগৰক মানে ষ্টাইল কৰি দিছে। আকৌ সৰুজনী এই পলিথিন চটা ফালি থকা গৰাকী আমাৰ মাৰ ককায়েকৰ ছোৱালী। তাৰপিছত ষ্টাইল কৰি দিছে দেখিছেনে। চাব দেই, সেইখন মই ভালকৈ দেখাম বাৰু কেনেকুৱাকৈ ষ্টাইল কৰি দিছে। কইনা কোলা ল'বলৈও মানে শান্তি দিয়া নাই দেখিছেনে। ধেমালি আৰু ভালো লাগে দিয়কচোন, গাঁৱৰ সমাজত যিহেতুকে এইবিলাক ধেমালি চলে আমাৰ এইফালে। যিহে অৱস্থা কৰিছেও, বেছি বেয়াও লাগিছে। এইফালে চাব দেই, ফাইনেল লুকটো দেখাম। ষ্টাইল কৰি হোৱাই নাই দেখিছেনে, ইমানেই ষ্টাইল কৰিছে মানে। এইফালে গোপিনীসকলো বহি আছে চাই। এইফালে দেখিছেনে, চবকে মেকআপ কৰি আছিলে যে, শেষত এইকো মেকআপ কৰি দিলে। আমাক চবকে একদম মানে মেকআপ কৰি দিয়ে মানুহজনী বাই। তাইকো মানে ওচৰৰ বৌ এগৰাকীয়ে পূৰা ধৰি লৈ পিঠা সানি দিলে দেখিছেনে। মেকআপ কৰি দিছে মানে তাই যিহেতুকে চবকে কৰি আছিলে। এইফালে মাক দেখিছেনে, ইমান বেয়া দেখা হৈছে নহয়নে দেখিবলৈ। চুলি তুলি গুঠি মেলি একেবাৰে আজৰি কৰি দিছে। এইফালে আকৌ নাচিবলৈ ৰৈয়ে আছে নহয় দেখিছেনে, উঠি কিনে নাচিবৰ কাৰণে ৰৈয়ে আছে মানে। নাচিব আৰু এতিয়া কইনা মানে সজাই কিনেতো হ'ল, এতিয়া মানে নাচিব। চাব দেই, আমাৰ মা যিহেতুকে নাচিব নাজানে, বৰমা আৰু আইতাকে নাচিবলৈ দিব। চাব আকৌ। এইফালে দেখিছেনে কেনেকুৱা কিখন কৰিছে, পিঠিটো কিবা কিবি ভৰাই কিনে ফুলাই থৈছে। এইফালে দেখিছেনে, আমাৰ বৰমা আৰু আইতাই নাচিব দেই। চাব, আমাৰ মা যিহেতুকে নাচিবলৈ নাজানে, নাচি পোৱা নাই, সেইটো কাৰণে তেখেতসকলকে নাচিবলৈ দিছে দেখিছেনে। নাচিছে ইমান ধুনীয়াকৈ। আপোনালোকৰ ফালে এইবিলাক নিয়ম চলেনে বাৰু, এইবিলাক ধেমালি জনাবচোন। আমাৰ এইফালে যে এইবিলাক ধেমালি সকলোৰে বিয়াতে মানে চলা দেখোঁ আৰু। কিবা এটা ভালো লাগে নহয়নে, যিহেতুকে বিয়া বা কিবা এদিনে পোৱা হয়, সেইদিনাই ফূৰ্তি কৰিব পালে অলপ ভাল লাগে বাৰু, দেখিও ভাল লাগে। এইফালে আজিলৈ ভিডিঅ'টো ইমানেই দেই, বহুখিনি দীঘলীয়া হ'ল। আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। এইফালে ফটো দুখনমানো লগাই দিছোঁ। ফটো বেছি বৰ বিশেষ মাৰিব নাপালোঁ বাৰু, হ'লেও আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।